ৰাতি ৰাতি কাহ উঠে, বিছনাত শুই দিলে কাহটো বাঢ়ি যায়, এইটো এটা হৃদযন্ত্ৰৰ লক্ষণ। ৰাতিপুৱা ভৰি চৰি ফুলা নাই, গধূলিলৈকে খোজকাঢ়ি থাকোঁতে ভৰিটো ফুলি যায়, পেট ফুলি যাব পাৰে, ডিঙিৰ ভেইনবোৰ ফুলি ফুলি যাব পাৰে, মুখখন ফুলি যাব পাৰে, পেচাব অলপ কম হ'ব পাৰে। কি কাৰণতে হৃদযন্ত্ৰ আক্ৰান্ত হয়? তো যিমান তেওঁৰ লাইফষ্টাইল বেয়া হ'ব সিমান আৰ্লি বেমাৰবোৰ দেখা যায়। অতি সোনকালে মানুহবোৰ মৃত্যুৰ মুখত পৰিছে আমাৰ সুঠাম যুৱকসকল। আজিকালি স্বাস্থ্য সচেতন যুৱকসকল জিমলৈকে যায়, কিন্তু শেহতীয়াভাৱে দেখা গৈছে কেইবাগৰাকীও বডি বিল্ডাৰৰ অকাল মৃত্যু ঘটিছে। বেছিভাগ মানুহ চিমটম নাথাকেতো, চিমটম নাথাকে কাৰণ এক্সাৰচাইজ নকৰে, মই যে ক'লোঁ ডাইৰেক্ট গৈ জিমত সোমায়। আৰু এটা নতুন জীৱন যাত্ৰাৰ প্ৰণালী হৈছে যে মানুহে খুব দেৰিকৈ শুৱে আৰু স্বাস্থ্য সচেতনভাৱে খুব সোনকালে উঠে। এইটোতো আৰু ডেঞ্জাৰাছ। বহুতে ক'ব বিচাৰে যে কৰোণাৰ পিছত এনেকুৱা বেমাৰবিলাকৰ প্ৰাদুৰ্ভাৱ বেছি হৈছে বা মানুহ সোনকালে আক্ৰান্ত হয়। এই হাৰ্ট ব্লকৰ পৰা মানুহবোৰ যেতিয়া ধৰক অলপ সময়ৰ কাৰণে মূৰটো ঘূৰাই গ'ল, গম নোপোৱা হ'ল বা পৰি গ'ল মাটিত, সেইটো ৱাৰ্ণিং পালেতো তেওঁ ধৰক ইগন'ৰ কৰি গৈ থাকিল। এটা সময়ত কি হ'ব, হাৰ্টটো বহুত দেৰিৰ কাৰণে বন্ধ হৈ যায়। ধৰক ভিতৰুৱা গাঁৱত আপোনাৰ কোনোবা এনেকুৱা লক্ষণেৰে আক্ৰান্ত হ'ল, তেনেহ'লে প্ৰাথমিক চিকিৎসা ডক্তৰ নোহোৱাকৈ মানুহে কেনেকৈ কৰিব? যেনেকুৱা আগৰ দিনৰ খাদ্যাভ্যাস আৰু এতিয়া সম্পূৰ্ণ সলনি হৈছে। এতিয়া আমি ভাল বস্তু খাবলৈ নাপাওঁৱেই, চব মানে বিষাক্ত বস্তুৱে খাই আছোঁ বুলি ক'ব লাগিব। আগতে মানুহবোৰ খুব এক্সাৰচাইজ কৰিছিলে, ফিল্ড আছিল, পথাৰত মানুহ খেলিছিলে, দৌৰিছিলে, সৰু বাচ্ছাবোৰৰ দৌৰিব পৰা জেগাই নাই এতিয়া। ৰাস্তাত ওলাবই নিদিয়ে মাক দেউতাকে, ভয় লাগে কাৰণ গাড়ীয়ে খুন্দাব নেকি। তো ইমান মানে যান্ত্ৰিকতা, যান জঁটৰ মাজত এতিয়া লাইফষ্টাইল চেঞ্জ কৰিবলৈ বাধ্য। চবেই গাড়ীখনত উঠিয়ে গ'লে তাৰমানে, খোজকাঢ়ি নাযায় মানুহ, চাইকেল চলা বন্ধ হৈছে, চুইমিং নাই, এক্সাৰচাইজ নাই, খেলা ধূলা নাই। সেইটো লাইফষ্টাইলৰ কাৰণে প্লাছ খানাটো যেতিয়া চেঞ্জ হ'ব, মানুহ এক্সাৰচাইজ নকৰিব, বেছিকৈ খাব, অট'মেটিক মেদবহুলতা আহি যাব, শকত হৈছে মানুহবোৰ, তো কলেষ্ট্ৰল, বেয়া কলেষ্ট্ৰলবোৰ বাঢ়ি গৈছে। শিশুৰ এই জন্মতেই হৃদযন্ত্ৰত ফুটা থকাটোৰ সংখ্যা বৰ্ধিত পৰিমাণে দেখা যোৱা গৈছে, য'ত চৰকাৰে হায়দৰাবাদলৈকেও পঠিয়াইছে। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ, ইণ্ডিয়া টুডে এনিৰ যুক্তি তৰ্ক গল্পলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডৰ অতিথি হৈছে এগৰাকী বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ, সংগীতজ্ঞ আৰু এগৰাকী জনদৰদী চিকিৎসক ডাক্তৰ চন্দন মোদক। মই ডাক্তৰ চন্দন মোদকক আমাৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি আমি যথেষ্ট কথা পাতিম। আমি হৃদৰোগ সম্পৰ্কে কথা পাতিম, হৃদৰোগ কিয় হয়, হৃদৰোগৰ পৰা নিৰাময়ৰ উপায় কি, আৰু হৃদৰোগত কি কাৰণত অকালতে আমাৰ সুঠাম যুৱকসকলে মৃত্যুবৰণ কৰিছে বা প্ৰতিদিনে এনেকুৱা আমি দুখৰ খবৰবিলাক পাই আছোঁ, এই বিষয়ে আমি বিতং পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। ডাক্তৰ চন্দন মোদক, হৃদযন্ত্ৰৰ পৰা আমি আৰম্ভ কৰোঁ। হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এটা খুব গুৰুত্বপূৰ্ণ অংগ। এই অংগটোৰ বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, আচলতে আপুনি ঠিকেই কৈছে, হৃদযন্ত্ৰ আমাৰ শৰীৰৰ মুখ্য অংগ, যিয়ে গোটেই শৰীৰত ৰক্ত চলাচল কৰি ৰাখে একদম জন্মৰ আগৰ পৰাই। আচলতে হৃদযন্ত্ৰটোৰ পাম্পিংটো জন্মৰ আগৰ পৰাই ষ্টাৰ্ট হয়, যেতিয়া বাচ্চাটো ভ্ৰূণ হিচাপত থাকে। সেয়া আমাৰ বুকুৰ সমাজত থাকে। আচলতে বাওঁহাতৰ মুঠাটোৰ এটা অংগ, মাচলৰ পিণ্ড, মানে মাচল মানে আমাৰ পেশীৰ এটা পিণ্ড বুলি ক'ব পাৰি। অনবৰত এই পাম্পিং কৰিয়ে থাকে, ধৰক মিনিটত 60 বাৰৰ পৰা 100 বাৰ, নৰ্মেল যিটো আমাৰ পালছ বা হাৰ্ট ৰেট, এনেকৈ পাম্পিং কৰি থকাৰ লগতে কি হয়, হৃদযন্ত্ৰত আমাৰ সমস্ত শৰীৰত তেজ আহি সোমায়। তাৰপিছত হৃদযন্ত্ৰই পাম্পিং কৰি সেই তেজটো লাংচলৈ পঠায়, মানে আমাৰ হাওঁফাওঁলৈ, হাওঁফাওঁত পৰিশোধিত হয়। অক্সিজেনযুক্ত তেজটো আকৌ বাওঁলিন্দত সোমায়, তাৰ পৰা বাওঁনিলয়লৈ যায়, তাতেই এই পাম্পিং কৰি আকৌ আমাৰ মগজু, বৃক্ক, লিভাৰ, গোটেই শৰীৰৰ সকলো অংগলৈ পঠাই দিয়ে। এয়াই হৃদযন্ত্ৰৰ কাম। আৰু এইটো কৰি থাকোঁতে কেতিয়াবা কিছুমান বিসংগতি দেখা দিয়ে, সেইবোৰকে হৃদৰোগ বুলি কোৱা হয়। সেই বিষয়ে আৰু এই হৃদযন্ত্ৰৰ কোনোদিনেই জিৰণি নাই, মৃত্যুলৈকে? জিৰণি নাই, জন্মৰ আগৰ পৰা মৃত্যুলৈকে হৃদযন্ত্ৰ চলিয়ে থাকে। কি কাৰণতে হৃদযন্ত্ৰ আক্ৰান্ত হয়? একচুৱেলি বেছিভাগ যদি আমি সৰুকালৰ পৰা আহোঁ ছিষ্টেমেটিকেলি, জন্মতে কিছুমান মানুহ গম পোৱা যায় যে জন্মৰ দিনাই, আজি এটা মানুহে ৰিপৰ্ট পঠাইছে মোক, ইক'কাৰ্ডিঅ'গ্ৰাফি, জন্মতে ফুটা আছে। তো জন্মগত কিছুমান হৃদযন্ত্ৰৰ বেমাৰ আছে, ধৰক আমাৰ মই যে ক'লোঁ সোলিণ্ড, সোনিলয়, বাওলিণ্ড, বাওনিলয়, তাৰ মাজত পাৰ্টিশ্যন এখন থাকে। কেতিয়াবা সেই পাৰ্টিশ্যনখন সঠিক ৰূপত গঠন নহয়, নহ'লে তাতে এটা ছিদ্ৰ থাকে বা হোল বুলিও কওঁ আমি, ডিফেক্ট, বাৰ্থ ডিফেক্ট। তো এট্ৰিয়েল চেপ্টাল ডিফেক্ট, অলিণ্ডৰ মাজত যদি ফুটা আছে, ভেণ্টিকুলাৰ চেপ্টাল ডিফেক্ট। কেতিয়াবা ধৰক আমাৰ হৃদযন্ত্ৰৰ পৰা যেতিয়া তেজটো ধমনীলৈ যায়, ধমনীৰ কপাট যিখন থাকে, কপাটখনত ডিফেক্ট থাকিব পাৰে। বা আমাৰ যিটো অলিণ্ড আৰু নিলয়ৰ মাজৰ যিটো আমি বাইকাস্পিড ভাল্ভ, মাইট্ৰেল ভাল্ভ এনেকৈ পঢ়িছিলোঁ, সেই ভাল্ভবিলাক কেতিয়াবা ঠিকমতে কাম নকৰে, লিক হয় বা টাইট হৈ থাকে, ভালকৈ তেজ চলাচল নহয়। তেনেকুৱা ধৰণৰ বেমাৰ জন্মগতভাৱেও হ'ব পাৰে।
বা নলীবিলাক ভুল জেগাত লাগে সোঁ ছাইডৰ নলীটো বাওঁ ছাইডত লাগি আছে বাওঁ ছাইডতো সোঁ ছাইডে সেইবোৰ অলপমান মাৰাত্মক হৃদযন্ত্ৰৰ ৰোগ যিবোৰ জন্মতে ডিটেক্ট নকৰিলে বা ঠিকমতে চিকিৎসা নকৰিলে মৃত্যুৰ মুখত পৰে বাচ্চাবিলাক। তো আৰু সেইটো হ'ল আজিকালি জন্মগত। দেখা যায় শিশুৰ এই জন্মতেই হৃদযন্ত্ৰত ফুটা থকাটোৰ সংখ্যা বৰ্ধিত পৰিমাণে দেখা যোৱা হয়, গৈছে, য'ত হয়। চৰকাৰে হায়দৰাবাদলৈকেও পঠিয়াইছে হয়, বা আমাৰ বেংগলৰ গুৱাহাটী পৰা মেডিকেল কলেজতো মেডিকেল চিকিৎসা চলে হয় ভালেই। হয় সেইটো ফ্ৰী ট্ৰিটমেণ্ট কৰি আছে গভৰ্ণমেণ্টে, এইটো ভাল ষ্টেপ লৈছে। আৰু সেইটো আচলতে ডিটেক্ট বেছি হোৱাৰ কাৰণ হৈছে কি আগৰ দিনত কাৰ্ডিঅ'লজিষ্ট খুব কম আছিল। হৃদৰোগ চাব পৰা বা ইক'কাৰ্ডিঅ'গ্ৰাফি এখন কৰি বা যিবোৰ টেষ্ট কৰোঁ আৰু আমি সেইবিলাক কম পৰিমাণে আছিল কাৰণে ডিটেক্টটো হোৱা নাছিল। বহুত ডাঙৰ হোৱাৰ পিছত গম পায় তেওঁৰ হাৰ্টৰ বেমাৰ আছে। তো আজিকালি যিহেতু স্কিমবোৰ আহিছে কনজেনিটেল হাৰ্ট ডিজিজ স্ক্ৰিনিং প্ৰগ্ৰামত বাচ্চাবোৰক আমিও পঠাওঁ, কিছুমান মানে প্ৰাইভেটত চোৱা বাচ্চাবোৰক GMCলৈ পঠাওঁ। এনেকৈ ডিটেক্ট বেছি হৈছে। আৰু 2 নম্বৰ কথা হ'ল পপুলেশ্যন যিহেতু বাঢ়িছে বেমাৰৰ সংখ্যা বাঢ়িবই, সেইকাৰণে ৰোগীৰ সংখ্যাও ৰোগীৰ সংখ্যা বাঢ়িছে। এইটো হ'ল জন্মগত। তাৰপিছত আহিলে আমাৰ একোৱাৰ্ড মানে আমি যোনবোৰ বেমাৰ নিজৰ লাইফষ্টাইলৰ যোগেদি আমি কৰিছোঁ। যেনেকুৱা আগৰ দিনৰ খাদ্যাভ্যাস আৰু এতিয়া সম্পূৰ্ণ সলনি হৈছে। এতিয়া আমি ভাল বস্তু খাবলৈ নাপাওঁৱেই, চব মানে বিষাক্ত বস্তুৱে খাই আছোঁ বুলি ক'ব লাগিব। আগতে মানুহবোৰ খুব এক্সাৰচাইজ কৰিছিলে, ফিল্ড আছিল, পথাৰত মানুহ খেলিছিলে দৌৰিছিলে। সৰু বাচ্চাবোৰৰ দৌৰিব পৰা জেগাই নাই এতিয়া, ৰাস্তাত ওলাবই নিদিয়ে মাক দেউতাকে, ভয় লাগে কাৰণ গাড়ীয়ে খুন্দাব নেকি। তো ইমান মানে যান্ত্ৰিকতা, যান জঁটৰ মাজত এতিয়া লাইফষ্টাইল চেঞ্জ কৰিবলৈ বাধ্য। চবেই গাড়ীখনত উঠিয়ে ঘূৰে, তাৰমানে খোজকাঢ়ি নাযায় মানুহ, চাইকেল চলা বন্ধ হৈছে, চুইমিং নাই, এক্সাৰচাইজ নাই, খেলা ধূলা নাই। সেইটো লাইফষ্টাইলৰ কাৰণে প্লাছ খানাটো যেতিয়া চেঞ্জ হ'ব, মানুহ এক্সাৰচাইজ নকৰিব, বেছিকৈ খাব, অট'মেটিক মেদবহুলতা আহি যাব, শকত হৈছে মানুহবোৰ। তো কলেষ্ট্ৰল, বেয়া কলেষ্ট্ৰলবোৰ বাঢ়ি গৈছে। সেইবোৰ কাৰণত এতিয়া বেছিকৈ দেখা গৈছে একোৱাৰ্ড ডিজিজ, মানে ধৰক ক'ৰ'নাৰী ধমনীৰ ৰোগ। কলেষ্ট্ৰল বাঢ়াৰ ফলত ক'ৰ'নাৰী ধমনী যিবোৰ আমাৰ থাকে, ক'ৰ'নাৰী ধমনী মানে হ'ল হাৰ্টৰ ধমনী। হাৰ্টৰ পেশীবোৰ জীয়াই থকাৰ কাৰণে অক্সিজেন লাগে তাক। তো অক্সিজেন চলাচল যিবোৰ ধমনী দি হয় সেইবোৰক কয় ক'ৰ'নাৰী ধমনী। এই ধমনীৰ মাজেদি কলেষ্ট্ৰলবোৰ লাহে লাহে জন্মৰ পিছৰ পৰাই জমা হোৱা আৰম্ভ হয়। তো যিমান তেওঁৰ লাইফষ্টাইল বেয়া হ'ব সিমান আৰ্লি বেমাৰবোৰ দেখা যায়। এতিয়া আপুনি যেনেকৈ ক'লে যে অতি সোনকালে মানুহবোৰ মৃত্যুৰ মুখত পৰিছে আমাৰ সুঠাম যুৱকসকল, তাৰ অন্যতম কাৰণ এইটো। কাৰণ মানুহবোৰৰ লাইফষ্টাইল বেয়া, অতি সোনকালে হাৰ্টৰ নলীবিলাক ব্লক হৈ যায়। ব্লক হৈ যোৱাৰ ফলত কি হয়, হাৰ্টৰ যিখিনি পেশীয়ে সেই নলীটোৰ পৰা, নিৰ্দিষ্ট নলীৰ পৰা তেজ পায়, অক্সিজেন পায়, পেশীয়ে তেজ নোপোৱা হয়। মানুহজন খোজকাঢ়িলে কি হ'ব, বুকুখন হেঁচা মাৰি ধৰিব, জ্বলা পোৰা কৰিব, বহুতে গেছ বুলি ভাবে আৰু ইগন'ৰ কৰি থাকে। তেনেকৈ চলি থাকে বহুত বছৰ। হঠাৎ এদিন যেতিয়া এই নলীটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায়, ইয়াকে কয় হাৰ্ট এটাক। তো এইটো এক ধৰণৰ বেমাৰ, ক'ৰ'নাৰী ধমনীৰ ৰোগ। আমি আৰু পিছত পাতিম ইয়াৰ বিষয়ে। আৰু এক ধৰণৰ বেমাৰ আছে যেনেকুৱা এইটো বয়সৰ বেমাৰ সাধাৰণতে, কিন্তু সেইটো আজিকালি অলপ কম বয়সতে হৈছে, হাৰ্ট ব্লক বুলি কয়। তো ক'ৰ'নাৰী আৰ্টাৰী ডিজিজ বা ক'ৰ'নাৰী আৰ্টাৰী ব্লকেজটো বেলেগ বস্তু, এইটো চেষ্ট পেইন হয়। আৰু এটা আছে হাৰ্ট ব্লক। হাৰ্ট ব্লকটো হ'ল ইলেক্ট্ৰিচিটি, বিজুতি, মানে আমাৰ বৈদ্যুতিক বিজুতি বুলি ক'ব পাৰি হাৰ্টৰ। কাৰণ আমাৰ হৃদযন্ত্ৰটো এনেকৈ যে চলি থাকে, মিনিটত ধৰক 60 বাৰ পাম্পিং কৰে, ক'ৰ পৰা পায় এইটো? এটা আমাৰ ভগৱানে দিয়া এটা পেচমেকাৰ আছে, য'ৰ পৰা ইলেক্ট্ৰিচিটি উৎপন্ন হয়, ধৰক ছেকেণ্ডত একবাৰকৈ ইম্পালছ পঠায় এটা নিৰ্দিষ্ট টাইমৰ মূৰে মূৰে। সেই ইম্পালছটো পায়ে হাৰ্টে পাম্পিং কৰা আৰম্ভ কৰে। তো সেই ইম্পালছটো যদি ইলেক্ট্ৰিক ইম্পালছটো নোহোৱা হৈ যায়, ছাডেনলি ধৰক পেচমেকাৰটো বন্ধ হৈ গ'ল, হাৰ্টৰ পাম্পিং বন্ধ হৈ যায়, তেতিয়া মানুহটো পটকৈ মূৰ ঘূৰাই পৰি যায়। কিন্তু সেইটো সাধাৰণতে আৰ্লি অৱস্থাত খুব কম সময়ৰ কাৰণে থাকে, 2 ছেকেণ্ড 3 ছেকেণ্ড। সেইকাৰণে বেছিভাগ মানুহে ভাবে এনেই দুৰ্বলৰ কাৰণে হৈছে নেকি, হাৰ্টৰ বেমাৰ নহয় নেকি। আচলতে খুব কম সময়ৰ কাৰণে যিবোৰ বেহুচ হয় বা পৰি যায়, সেইটোহে হাৰ্টৰ লক্ষণ। বেছি সময়ৰ কাৰণে পৰি গ'লে মৃগী হ'ব পাৰে, ব্ৰেইন ষ্ট্ৰ'ক হ'ব পাৰে, বেলেগ বেমাৰ হ'ব পাৰে। আৰু এইবোৰ ৱাৰ্ণিং আচলতে, মানে কম সময় পৰাটো বেছি বিপদজনক। ৱাৰ্ণিং সেইটো যে অলপ কম সময়ৰ কাৰণে মাথাটো ঘূৰাই দিলে একো দেখা নাপাওঁ, আকৌ ঠিক হ'ল। এনে লক্ষণ কি হৃদৰোগৰ লক্ষণ? হৃদৰোগৰ সেইটো এটা লক্ষণ ক'লোঁ, হাৰ্ট ব্লকৰ। তো হাৰ্ট ব্লকত আৰু কি হ'ব পাৰে, ধৰক এতিয়া নেক্সটটো হ'ল কাৰ্ডিয়েক এৰেষ্ট। এই হাৰ্ট ব্লকৰ পৰা মানুহবোৰ যেতিয়া ধৰক অলপ সময়ৰ কাৰণে মূৰটো ঘূৰাই গ'ল, গম নোপোৱা হ'ল বা পৰি গ'ল মাটিত, সেইটো ৱাৰ্ণিং পালেতো তেওঁ ধৰক ইগন'ৰ কৰি গৈ থাকিল। এটা সময়ত কি হ'ব, হাৰ্টটো বহুত দেৰিৰ কাৰণে বন্ধ হৈ যায়। যেতিয়ালৈকে আমি CPR নিদিওঁ বা তেওঁক ট্ৰিটমেণ্ট কৰা নহয়, তেওঁ ঘূৰি নাহে, সেইটো কয় ছাডেন কাৰ্ডিয়েক ডেথ। বা আৰু এক ধৰণৰ বেমাৰ আছে, কি হয়, হাৰ্টৰ যিবোৰ পেশী আছে, পেশীৰ পৰা অত্যধিক বিদ্যুৎ উৎপন্ন হয়, বিদ্যুতিক শক্তি, তাৰ ফলত হাৰ্টটো কঁপি থাকে। এইটোক কয় ভেণ্টিকুলাৰ ফিব্ৰিলেশ্যন বা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া। এইটো হোৱাৰ ফলতো কি হয়, হাৰ্টটো পাম্প কৰিব নোৱাৰে, খালি কঁপিহে থাকে। পাম্প কৰিব নোৱাৰিলে ব্ৰেইনত, মগজুলৈ ঠিকমতে তেজ চলাচল নহয়, মানুহটো বেহুচ হৈ যায়, এইটোক কয় ছাডেন কাৰ্ডিয়েক এৰেষ্ট। তো
এনেকুৱা ধৰণৰ বহুত বিপদজনক মানে বহুত সাংঘাতিক মানে ডেঞ্জাৰাছ বেমাৰবোৰৰ কথা ক'লোঁ তাৰ বাহিৰেও কিছুমান বেমাৰ আছে ধৰক যোনটো অলপ শ্ল'লি ক্ৰনিক ডিজিজ লাহে লাহে হৈ থাকে যেনেকুৱা ধৰক পেশীৰ দুৰ্বলতা কিছুমান মানুহৰ হৃদযন্ত্ৰৰ পেশীটো দুৰ্বল হৈ পৰে যেনেকুৱা প্ৰেগনেঞ্চিৰ টাইমত কিছুমান হয় পেশী দুৰ্বল হৈ পেলাই হাৰ্টৰ পাম্পিংটো বহুত কমি যায় আৰু নাভাৰে তাৰে 50% মানুহ ভালো হৈ যায় তো এইবোৰক কয় কাৰ্ডিঅ'মায়োপেথি তাৰমানে হাৰ্টৰ মাচলৰ বেমাৰ মানে পেশীৰ বেমাৰ পেশীটো দুৰ্বল হ'লে কি হয় মানুহটো উশাহ ল'ব নোৱাৰা হয় অলপ খোজকাঢ়িলে ভাগৰ লাগিব ভৰিবোৰ ফুলি যায় ডিঙিৰ ভেইনবোৰ ফুলি ফুলি যায় মুখখন ফুলি যাব পেচাব কমি যায় তাৰ ফলত মানুহ ৰাতি শুব নোৱাৰে শুই দিয়াৰ লগে লগে লাংচত পানী জমা হয় উঠি বহিব লগা হয় কাৰণ হৃদযন্ত্ৰটোৱে পাম্প কৰিব পৰা নাই সেই বেমাৰটোক কয় হাৰ্ট ফেইলাৰ বা হৃদযন্ত্ৰৰ বিকল অৱস্থা বুলিও কোৱা হয় হাৰ্ট ফেইলাৰৰ ধুনীয়া ট্ৰিটমেণ্ট আছে আজিকালি বহুত ভাল ট্ৰিটমেণ্ট আছে তাৰ ডিভাইচ থেৰাপি আছে মেচিন লগাব পাৰি হাৰ্টৰ পাম্পিং বঢ়াই দিয়া তো তেনেকুৱা ধৰণৰ হৃদযন্ত্ৰ আচলতে ৰোগবিলাকৰ এটা ভাল কি বেছিভাগ ৰোগৰে ঠিক সময়ত যদি ডাক্তৰ গুৰিলৈ আহে ঠিকমতে চিকিৎসা হয় আৰু মানুহজন মৃত্যুৰ মুখৰ পৰা বাচে তো সেইটো ক'লোঁ নেক্সট আমাৰ আছে আৰু ভালভৰ বেমাৰ হৃদযন্ত্ৰৰ এইটো কয় ৰিমেটিক হাৰ্ট ডিজিজ ৰিমেটিকটো কি বস্তু ধৰক সৰুকালত কিছুমানৰ ৰিমেটিক ফিভাৰ হয় গাঁঠি ফুলে গাঁঠিৰ বিষ জ্বৰ প্ৰথম ধৰক ইটো গাঁঠিত হ'ল তাৰপিছত ইটো গাঁঠিত গ'ল ইটো গাঁঠিত এংকলত হাতৰ গাঁঠিত এটা এটাকৈ হয় একমাহমান এনেকৈ থাকে গাঁঠিটো ফুলি যায় জ্বৰ হয় কাহ হয় চ'ৰ থ্ৰট মানে ডিঙিৰ বিষ হ'ব পাৰে সেই লক্ষণবিলাক যদি আওকাণ কৰে মানুহে সৰুতে ডক্টৰক নেদেখায় বা ঠিকমতে এণ্টিবায়'টিক নাখায় সেই বেক্টেৰিয়াৰ বিশেষ কিছুমান প্ৰ'টিন থাকে এণ্টিজেনবোৰে হাৰ্টৰ ভালভত গৈ জমা হৈ ভালভটো নষ্ট কৰি দিয়ে এইটো কয় ৰিমেটিক ভালভুলাৰ ডিজিজ তাৰো লক্ষণ একে ভালভটো যিহেতু ঠিকমতে নুখুলে যদি সৰু হৈ যায় ব্লাড চলাচল নহয় মানুহটোৰ লাংচত পানী জমা হ'ব পাৰে ভাগৰ লাগিব হাৰ্ট ফেইলাৰৰ নিচিনা লক্ষণ হয় তো এইকেইটা থুলমূলকৈ এইকেইটা মানে কমন বেমাৰ আৰু লক্ষণ হিচাপত কেতিয়াবা গেছটো মানুহে বহুত ভুল কৰে কাৰণ মানুহে ভাবে বুকুত কিবা এটা জ্বলা পোৰা কৰিলেও গেছ পেট জ্বলা পোৰা কৰিলেও গেছ হাত দুখন জ্বলা পোৰা কৰিলেও গেছ মানে ডিঙিৰ বিষ হ'লেও গেছ তো সেইকাৰণে লক্ষণটো ভালকৈ ক'লে ভাল মানুহে যাতে বুজি পায় আপুনি আচলতে বহুত মনোযোগ দি এইকেইটা পইণ্ট শুনিব তেতিয়া গম পাব যে এইটো গেছ নহয় এইটো একচুৱেলি হাৰ্টৰহে কেইটামান পইণ্ট আছে 5-6টামান কথা আছে বহুত ইম্পৰ্টেণ্ট এক নম্বৰ কথা হ'ল আপুনি যেতিয়া খোজ কাঢ়ে বা দৌৰে তেতিয়া এই গেছটো পায় নেকি যদি বোলে নাই বহি থাকোঁতেহে গেছ হয় খোজ কাঢ়িলে গেছ তেজ নহয় সেইটো সঁচাকৈ গেছ মানে গেষ্ট্ৰাইটিছ বুলি আমি যিটো কওঁ পেটৰ গেছ হ'ব পাৰে ওপৰ পেটটো বিষায় নেকি ওপৰ পেটটো বিষালে গেছ বমি বমি লাগে বা পেটটো বা বুকুখন জ্বলা পোৰা কৰি আছে অলপ পানী বা এণ্টাচিড খাই দিলে লগে লগে কমি গ'ল বহি থাকোঁতে এইবোৰ হৈ আছে বা আপুনি মাংস ভাত খাইছে অলপ বেছিকৈ খোৱাৰ পিছতো উগাৰ চুগাৰ মাৰিলে অলপ গেছ হ'ল সেইখিনি সঁচাকৈ গেছ কিন্তু যিবোৰ আপুনি ভুল কৰি আছে আপোনালোকে গেছ নহয় বুলি সেইকেইটা লক্ষণ কৈ আছোঁ এক নম্বৰ কথা হ'ল আপুনি ধৰক খোজকাঢ়ি আছে অলপ স্পীডত খোজকাঢ়ি মৰ্ণিং ৱাক কৰে ডেইলি কৰে একো প্ৰব্লেম নাই হঠাৎ এদিন দেখা পালে অলপমান বুকুখন ভাৰী লাগিছে আৰম্ভণিৰ লক্ষণ ভাৰী লাগি লাহে 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 ভাৰীটো বাঢ়িছে 5 মিনিট 10 মিনিটমান ভাৰী লাগি আছে ৰখি গ'ল মানুহজন আকৌ 1-2 মিনিটত লাহে 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 কমি গ'ল তাৰমানে যিটো হাৰ্টৰ লক্ষণ জ্বলা পোৰা কৰিব পাৰে সেইটোতো বুকু জ্বলা পোৰা কৰে গললৈকে আহিব পাৰে দাঁতৰ তলপাৰীলৈকে যায় হাত দুখনলৈকে যায় হাতৰ সাধাৰণতে এইফালে যায় এই আঙুলি দুটা আৰু হাতৰ এইটো এৰিয়া জিনজিনাই যাব পাৰে বুকুৰ সমাজত হেঁচা মাৰি ধৰিব পিঠিৰ ফালেও বিষাব পাৰে ইভেন ওপৰ পেটটোতো যাব পাৰে সেই বিষটো চাৰিওফালে বিয়পি যায় এটা বিন্দুত নহয় এটা পইণ্টত নহয় বিষটো গোটেই বুকুখনে বিয়পি যায় হাতলৈকে যায় আৰু বিষ নহ'বও পাৰে মানে কিছুমান মানুহে মোৰতো বিষেই হোৱা নাই ক'ত হাৰ্টৰ বেমাৰ নাই খালি ভাৰী লাগিব পাৰে অকণমান ভাৰী লগা বা উশাহটো পোৱা নাই যেন তামোল গাঁঠি লগাৰ নিচিনা লক্ষণ এই বিষটো আচলতে হ'ল হাৰ্টৰ লক্ষণ ইয়াক এনজাইনা পেক্টৰিছ বুলি কয় আৰু এই বিষ যদি 10 মিনিট 20 মিনিটতকৈ বেছি থাকে 30 মিনিট আধা ঘণ্টা যদি থাকে ইয়াকে কয় হাৰ্ট এটাক তাৰমানে ব্লকেজটো ইমানেই বেছি হৈছে 100% বা 99% ব্লকেজ য'ত মানে তেজ চলাচল কৰিব পৰা নাই মানুহজন ৰখি দিছে তথাপি ভাল পোৱা নাই সেইখিনি সময়ত এটা ইমাৰ্জেঞ্চি টেবলেট আছে মই গান এটাতো কৈছোঁ চৰ্বিট্ৰেট SORBITRATE চৰ্বিট্ৰেট 5 mg চৰ্বিট্ৰেট 5 mgটো জেপত ৰাখিব লাগে যিবোৰ মানুহৰ এইবোৰ লক্ষণ আছে তেনেকুৱা হ'লে জিভাৰ তলত দিলে অন্ততঃ তেওঁ হস্পিটেল গৈ পাব বিষটো অলপমান খাম কাটিব তো এইটো এক ধৰণৰ ক'লোঁ খালি বিষটোৰ বিষয়ে ক'লোঁ আৰু এটা ক'লোঁ টাইমিং মনত ৰাখিব আৰু এটা হ'ল বিষটো লাহে লাহে বাঢ়ে লাহে লাহে কমে এনেকুৱা নহয় কেইটামান পইণ্ট আছে যোনকেইটা হ'লে মানে হাৰ্টৰ বিষ হ'বই নোৱাৰে আপোনালোকে ভয় খাবই নালাগে যেনেকুৱা
বহুত পেচেণ্ট পাওঁ, ডেইলি 10-12টা পেচেণ্ট এনেকুৱাই আহে যে চিৰিং বুকুৰ বিষ। সেইটো আমি গোৱালপৰীয়াত এটা গান কৰি আছোঁ, কোনোটা চিৰিং বুকুৰ বিষ, হাৰ্টৰ বিষ নহয়। ধৰক এটা পইণ্টত চিৰিংকে মাৰিল, এই টিপি দিলে চিৰিংকে বিষায়, এটা সামান্য এটা জেগাত মানে সৰু এটা পইণ্টত, আৰু সেইটো অলপ দেৰি থাকে, 1 ছেকেণ্ড 2 ছেকেণ্ড থাকে আৰু ঠিক হৈ যায়। সেইটো হাৰ্টৰ বিষ হ'ব নোৱাৰে। ধৰক আপোনাৰ হাতখনেদি বস্তু এটা দাঙিছে, দাঙাৰ লগে লগে মাচলটো টান পৰে, ইয়াতে চিৰিংকে মাৰিল অলপ দেৰি, 1 ছেকেণ্ড 2 ছেকেণ্ড 5 ছেকেণ্ড, এইবিলাক হাৰ্টৰ বিষ নহয়। আপুনি আগফালে হাউলি দিওঁতে বিষাইছে, হয়তো কান্ধৰ প্ৰব্লেম থাকিব পাৰে। বিচনাত ইকাটি সিকাটি কৰোঁতে ইফালে বিষাইছে ইফালে, কাৰণ বেছিভাগ মানুহে ভাবে কি হাৰ্টটো যিহেতু বাওঁফালে, বুকুৰ বাওঁফালে বিষ মানে হাৰ্টৰ বিষ। সেইবোৰ বিষ হাৰ্টৰ বিষ নহয়, আপুনি ভয় খাব নালাগে। এনেকুৱা ধৰণৰ বিষ হ'লে একো ভয় খাব নালাগে, ডাক্তৰৰ পৰামৰ্শ ল'ব। এইকেইটা লক্ষণ হাৰ্টৰ নহয়। আমি বুকুৰ বিষৰ কথা ক'লোঁ, আৰু বাকীকেইটা হ'ল যেনেকৈ ধৰক, এইকাৰণে আচলতে মানুহে এক্সাৰচাইজ কৰিব লাগে, নহ'লে গমেই নাপায় চিমটম। লক্ষণ কেনেকৈ গম পাব, ঘৰত বহি থাকিলেতো গম নাপায়। যদি খোজ কাঢ়ে তেতিয়াই গম পাব যে কালি মই 1 কিলোমিটাৰ খোজ কাঢ়িলোঁ, আজি দেখোন আধা কিলোমিটাৰ যাওঁতে ভাগৰ লাগিছে। ডেইলি ভাগৰটো বাঢ়ি গৈ আছে, সেইবোৰ হাৰ্টৰ লক্ষণ। ৰাতি কাহ উঠে, বিচনাত শুই দিলে কাহটো বাঢ়ি যায়, এইটো এটা হৃদযন্ত্ৰৰ লক্ষণ। ৰাতিপুৱা ভৰি চৰি ফুলা নাই, গধূলিলৈকে খোজ কাঢ়ি থাকোঁতে ভৰিটো ফুলি যায়, আকৌ শুই থাকিলে ৰাতিপুৱা ফুলাটো কমে, এইটো এটা হৃদযন্ত্ৰৰ লক্ষণ। তাৰপিছত আপোনাৰ পেট ফুলি যাব পাৰে, ডিঙিৰ ভেইনবোৰ ফুলি যাব পাৰে, মুখখন ফুলি যাব পাৰে, পেচাব অলপ কম হ'ব পাৰে। উচ্চ ৰক্তচাপ, ধৰক আগতে BP হাই আছিল মানুহটোৰ, হঠাৎ BPটো আজিকালি কমি গ'ল, সন্দেহ কৰিব লাগে হাৰ্টৰ কিবা এটা হ'ল নেকি, BP ইমান কিয় কমি গ'ল। মানুহজন খোজকাঢ়ি গৈ আছে, চাইকেল চলাই গৈ আছে, বা খেতিত কাম কৰি আছে, হঠাৎ মূৰটো ঘূৰাই মূৰ্ছা গ'ল, হাৰ্ট ব্লকৰ লক্ষণ। তো হাৰ্ট ব্লক, হাৰ্ট ফেইলাৰ, কৰ'নাৰী ধমনীৰ ৰোগ, এই তিনিটা বেছি হৈছে আৰু আজিকালি, আৰু জন্মগতটো ক'লোৱে আমি। এইকেইটাই প্ৰধান বেমাৰ। আৰু এটা টেবলেটৰ কথা শুনি থাকোঁ, এছপিৰিন। হয়, এইটো কেনেকুৱা? এছপিৰিনটো আচলতে চবে খোৱা বস্তু নহয়, কাৰণ তাৰ ছাইড এফেক্টটো থাকেতো। এইটো হ'ল ব্লাড থিনাৰ, মানে তেজটো পনীয়া কৰি দিয়ে, ল' ড'জত 75 mg এছপিৰিন। ক'ভিডৰ টাইমত চবকে দিয়া হৈছিল এনেকৈ প্ৰটেকশ্যনৰ কাৰণে। আৰু আমি সাধাৰণতে ৰিকমেণ্ড কৰোঁ, বেছিভাগ মানুহ যাৰ ধৰক ফেমিলি হিষ্ট্ৰী আছে, এইটো এটা ইম্পৰ্টেণ্ট কাৰণ মই ক'ব পাহৰিছোঁ, যিবোৰ মানুহৰ ঘৰত হাৰ্টৰ বেমাৰ আছে, ধৰক মাকৰ ধৰক 60 বছৰৰ আগতে, দেউতাকৰ 50 বছৰৰ আগতে যদি হাৰ্টৰ বেমাৰ হৈছে, তাৰমানে এইটো ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী, বহুত মানে চান্স আছে যে তেওঁৰ ল'ৰা ছোৱালীৰ হৃদৰোগ হ'বই পাৰে। সেইবোৰ মানুহ যদি ডায়েবেটিছ আছে, বা যিবোৰ মানুহ ধৰক 60 বছৰৰ ঊৰ্ধৰ ডায়েবেটিছ, মেল 50 বছৰৰ ঊৰ্ধৰ, চবকে আমি এছপিৰিনটো দিয়ে দিওঁ, মানে প্ৰিভেণ্ট কৰাৰ কাৰণে, যাতে হৃদৰোগ নহওক বা হাৰ্ট এটাক নহওক, ব্ৰেইন ষ্ট্ৰ'ক নহওক। সেইবুলি চবেই যদি এছপিৰিন খায় ডাঙৰ কথা হ'ব, কাৰণ তেওঁৰ বেলেগ বেমাৰো থাকিব পাৰে, য'ত এছপিৰিনে গৈ গেষ্ট্ৰিক আলচাৰ কৰে, মেলিনা কৰে। তো চবেই খোৱা বস্তু নহয়, এইটো আচলতে খোৱাৰ আগতে এবাৰ এটলিষ্ট কাৰ্ডিঅ'লজিষ্ট এজনক দেখাই লৈ, তেওঁৰ কিবা ৰিস্ক আছে নাই, হাৰ্টৰ বেমাৰ নহ'বও পাৰে তেওঁৰ জীৱনত, চবৰে হৃদৰোগ নহয়। আৰু আচল কাৰণটো হ'ল ভয় বেছি মানুহৰ। মই যে ক'লোঁ এই বিষ চিৰিংকে মানে অকণমান বিষালে মানুহবোৰ হাতখন অলপ বিষাইছে, হাৰ্টৰ বেমাৰ নেকি, কিন্তু তেওঁৰ লক্ষণটো ভালকৈ জানিব লাগে যে বিষটো এনেকুৱা নহয়, অনবৰত বিষাই আছে বছৰ ধৰি, হাৰ্টৰ বিষ হ'ব নোৱাৰে। হাৰ্টৰ বিষটো এই এনেকৈ 5-10 মিনিট থাকিব আৰু লাহে লাহে কমি যাব। তাকো কিবা ধৰক আৰু কেইটামান ফেক্টৰ আছে, ঠাণ্ডাত ধৰক মানুহজন কেতিয়াও বৰফত যোৱা নাই, ঠাণ্ডাত গ'ল, বিষ আহি গ'ল, সেইটো হাৰ্টৰ বিষ। মানুহজন বোলে বিৰাট বেছিকৈ ভাত চাত খাই ৰাতি শুই দিলে, শোৱাৰ টাইমত বিষটো উঠিছে, বা হেভি মানে মিল কৰাৰ পিছত যদি খোজ কাঢ়োতে বিষটো আহিছে, এইবোৰ বিষ হ'ল হাৰ্টৰ বিষ। তো এছপিৰিনটো এইকাৰণে মই ৰিকমেণ্ড নকৰোঁ চবে খোৱাটো, আৰু তাতকৈ এইবাৰ চেকআপ কৰাটোৱে বেটাৰ। আজিকালি ইউটিউবত খুব কৈ থাকে কিছুমান চিকিৎসকে যে লগে লগে এছপিৰিনটো খুৱাই দিলে অন্ততঃ তেওঁ হস্পিটেল গৈ পাব, হাস্পতাল গৈ পাব। এই লক্ষণবোৰ যদি বুজি পায়, তেওঁকতো খুৱাবই লাগিব। মই যোনবোৰ লক্ষণ ক'লোঁ, বোলে তেওঁ আৰু ঘামি যায়, প্ৰচণ্ড বুকুৰ বিষৰ লগতে মানুহজন ঘামি যাব, মূৰ্ছা হোৱাৰ নিচিনা হ'ব, তেতিয়াতো দিবই লাগিব এছপিৰিন। তো এনেকৈ মানুহ লগত ৰখাটো ঠিক আছে, কিন্তু ডেইলি খোৱাটো ঠিক নহয়। আৰু মানে কি হয়, বেছিভাগ মানুহ চিমটম নাথাকেতো, চিমটম নাথাকে কাৰণ এক্সাৰচাইজ নকৰে, মই যে ক'লোঁ, ডাইৰেক্ট গৈ জিমত সোমায়, জিম জইন কৰে। একচুৱেলি মই কওঁ যে য়ং জেনেৰেশ্যনটো বিশেষকৈ জিম জইন কৰাৰ আগতে এবাৰ কাৰ্ডিঅ'লজিষ্ট এজনৰ ওচৰত গৈ ECG এখন, অন্ততঃ ট্ৰেডমিল টেষ্ট এটা, কাৰণ ECG নৰ্মেল, ইকো নৰ্মেল, আমি চব খোজ হৈ যাওঁ, আমাৰ বেমাৰ নাই। তো ট্ৰেডমিলত যেতিয়া দৌৰিব, বেমাৰ ওলাই যাব, যদি চাইলেণ্ট বেমাৰ থাকে, ওলালেতো তেওঁক দৰৱ দিবই লাগিব। কলেষ্ট্ৰলটো চেক কৰিব লাগে, 18 বছৰ বয়সৰ পৰা তেজৰ শৰ্কৰা, তেজৰ মেদবহুলতা আছে নেকি, এইবোৰ চাব লাগে আচলতে।
কলেষ্ট্ৰলটো বহুত ডেকা মানুহ আক্ৰান্ত হোৱা দেখা গৈছে, তাৰ পৰা নিৰাময়ৰ কেনেকুৱা উপায় আছে? হয়, এই কলেষ্ট্ৰলটো দেখা গৈছে বেছিভাগ মানুহ জেনেটিক, আৰু আগতে টেষ্ট কৰা নাছিল, সেইকাৰণে গমো পোৱা নাছিল। আজিকালি কলেষ্ট্ৰলটো আমি যেনেকৈ দাঁতৰ কেম্পবোৰত ফ্ৰী কলেষ্ট্ৰল, লিভাৰ, ফাইব্ৰ স্কেনবোৰ কৰি থাকোঁ, বহুত ওলায়। 100টা পেচেণ্ট চালে 50টা মানুহৰে কলেষ্ট্ৰল বেছি থাকে। তাৰ এটা কাৰণ হ'ল আমি যিটো চাওঁ ট্ৰাইগ্লিচাইড বেছি, টিজি বুলি এইটো ভয়ো খায় মানুহে বহুত। ট্ৰাইগ্লিচাইড বেছি হোৱাৰ কাৰণ হ'ল খাদ্যাভ্যাস, মাংস টাংস বেছিকৈ খায়, খোজ তোজটো নাকাঢ়ে, আৰু ওজন বেছি হ'লেও ট্ৰাইগ্লিচাইড বাঢ়ে। তো সেইটোৰ পৰা ইমান ভয় খাব নালাগে, জাষ্ট ডায়েটটো কণ্ট্ৰল কৰি এক্সাৰচাইজ কৰি দিলে ট্ৰাইগ্লিচাইড কমি যায়। কিন্তু যিবোৰ মানুহ টোটেল কলেষ্ট্ৰল আৰু LDL, সেই দুটা বেয়া কলেষ্ট্ৰল। LDLটো মানে ল' ডেঞ্চিটি লাইপ'প্ৰটিন যিটো, LDLটো বেড কলেষ্ট্ৰল। আৰু এটা কলেষ্ট্ৰল থাকে HDL, এইটো হ'ল গুড কলেষ্ট্ৰল। HDL যদি বাঢ়ি যায় তেওঁৰ প্ৰটেকশ্যন আছে, মানে হাৰ্ট এটাক নহ'ব বা কম হ'ব। LDL বাঢ়ি গ'লে হাৰ্ট এটাক হোৱাৰ চান্স বেছি। গতিকে সেইটো কণ্ট্ৰল কৰিব লাগিলে সেইবোৰ সাধাৰণতে জেনেটিক, ফেমিলিত থাকেতো, মেডিচিন খাবই লাগিব। লগতে এক্সাৰচাইজ আৰু ডায়েটটো কৰিবই লাগিব, মেডিচিন খাব লাগিব। আৰু আপুনি এটা জিমৰ কথা ক'লে, আজিকালি স্বাস্থ্য সচেতন যুৱকসকল জিমলৈকে যায়, কিন্তু শেহতীয়াভাৱে দেখা গৈছে কেইবাগৰাকীও বডি বিল্ডাৰৰ অকাল মৃত্যু ঘটিছে। সেইদিনা মোৰো এগৰাকী ভাতৃপ্ৰতিম বন্ধু 37 বছৰ বয়সত তেওঁৰ মৃত্যু ঘটিলে। তেওঁকতো স্বাস্থ্য সচেতন বুলি ভাবি আছিলোঁ আমি, এইটো কি কাৰণত হ'ব পাৰে? এইটো আচলতে দুৰ্ভগীয়া বুলিয়ে ক'ব লাগিব তেওঁক, কাৰণ ইমান স্বাস্থ্য সচেতন মানুহ আচলতে কাৰ্ডিয়াক এৰেষ্ট হোৱাটো অলপ মানে নিমিলে বস্তুটো। তাৰ কাৰণটো মই ভাবোঁ এনেকুৱা হ'ব পাৰে যে তেওঁ গমেই নাপায় তেওঁৰ আণ্ডাৰলাইং মানে চাইলেণ্টলি কিবা এটা হৈ আছিল। আৰু খাদ্যাভ্যাস, মই আৰু এটা কথা ক'ম এইখিনিতে, মানে জিমত যোৱা মানুহবোৰ দেখা যায় বহুত বেছি খায়। কাৰণ তেওঁলোকক ৰিকমেণ্ডো কৰে নেকি জিমৰ পৰা যে হাই প্ৰটিন খাব লাগে, ছাপ্লিমেণ্ট খাব লাগে, দিনত ধৰক 10টা কণী খাব, বাকী খানাবোৰো ঠিকছে খায়, ৱেইট গেইনো হয়। যদিও দেখাত মানে মাস্কুলাৰ, কিন্তু আচলতে তেওঁৰ কলেষ্ট্ৰল কিজানি চোৱাই নাই। সেইবোৰ খাওঁতে খাওঁতে কলেষ্ট্ৰল বাঢ়ি গৈছে। বা জিমৰ যিবোৰ ছাপ্লিমেণ্ট খায় এইবোৰ বা কিমান 1 নম্বৰী বা কিমান জেনুইন প্ৰডাক্ট খাই আছে। সেনেকুৱা পেচেণ্ট ময়ো পাওঁ কেতিয়াবা, মইতো মানা কৰি দিওঁ, মই ছাপ্লিমেণ্ট খাব নালাগে, তোমালোকে নেচাৰেল প্ৰটিন খোৱা, কণীৰ বগাটোৱে খোৱা, বা চয়াবিন খোৱা, মাংস মানে যিটো আপোনাৰ লোকেল মুৰ্গী চুৰ্গী খোৱা। তো খানাটো এটা, এক্সাৰচাইজটো এটা এগ্ৰেছিভ যদি কৰি দিয়ে, তাৰমানে কি এটা লিমিট থাকে চবৰে। আমি যেতিয়া ট্ৰেডমিল টেষ্ট কৰাওঁ, আমি এটা ফৰ্মুলা আছে, এইটো মানুহে জানিলে ভাল। 220 - এইজ লৈ মানে এক্সাৰচাইজৰ লিমিট থাকে। 220 মাইনাছ মানে বিয়ক, এইজ মানে বয়স। ধৰক মোৰ বয়স এতিয়া 45, 220ৰ পৰা 45 গ'লে যিমান হয়, ধৰক 185 নে 175 হ'ব। মোৰ এক্সাৰচাইজ কৰিলে 175 লৈকে হাৰ্টবিটলৈকেহে এক্সাৰচাইজ কৰিব লাগে আচলতে, তাতকৈ বেছি কৰাটো উচিত নহয়, বেছি এগ্ৰেছিভ হয়। তো বেছি এগ্ৰেছিভ এক্সাৰচাইজ কৰিলে হাৰ্টত যদি অকণমানো ক'ৰবাত বেমাৰ আছিল, সি ওলাই যাব পাৰে, মানে সেইখিনি সময়ত হাৰ্ট এটাক হ'ব পাৰে, কাৰ্ডিয়াক এৰেষ্ট হ'ব পাৰে, যিকোনো হ'ব পাৰে। গতিকে উইথিন লিমিট এভৰিথিং ইজ বিউটিফুল। চব বস্তু এটা লিমিটত চলিলে ভাল। এক্সাৰচাইজটোও লিমিটত কৰিব লাগে, বডি বিল্ডিঙো লিমিটত কৰিব লাগে, আৰু খাদ্যটো ঠিক কৰিব লাগে। আৰু জিম জইন কৰাৰ আগতে বিশেষকৈ 20 বছৰৰ ওপৰত ল'ৰা ছোৱালীক মই কওঁ, এবাৰ কাৰ্ডিঅ'লজিষ্টক দেখাই পেলাই ECG এখন, TMT এটা অন্তত কৰি ল'ব লাগে। আৰু এটা নতুন জীৱন যাত্ৰাৰ প্ৰণালী হৈছে যে মানুহে খুব দেৰিকৈ শুৱে আৰু স্বাস্থ্য সচেতনভাৱে খুব সোনকালে উঠে। 3-4 ঘণ্টা শুৱে, মোবাইল পিটিকি থাকে ৰাতি 2-3টালৈকে, কিন্তু উঠে স্বাস্থ্য সচেতনতাৰ বাবে ৰাতিপুৱা 5টাতে বা 4টাতে উঠে। একদম ঠিক কৈছে, এইটোতো আৰু ডেঞ্জাৰাছ, কাৰণ মানে ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট। আমাৰ শৰীৰত যিমান কোষ আছে, ধৰক হৃদযন্ত্ৰৰ কোষ হওক বা মগজুৰ কোষবিলাক, বৃক্কৰ কোষ, লিভাৰৰ কোষ, চবকে ৰেষ্ট লাগে। তো ৰেষ্টৰ কাৰণে মগজুটো ৰেষ্ট পালেহে গোটেই ছিষ্টেমটো কুল ডাউন হয়। তো ৰেষ্ট নোলোৱাকৈ যদি মানুহ এক্সাৰচাইজ কৰে আৰু ডেঞ্জাৰাছ হ'ব, কাৰণ মানুহৰ ষ্ট্ৰেছ এনেই বেছি। আজিকালি মানে মানসিক চাপটো এনেই বেছি থাকে মানুহৰ, পইচাৰ কাৰণে হওক, কামৰ প্ৰেছাৰতে হওক। তো যেতিয়া আপুনি চাপ বেছিকৈ দিব, বেমাৰ হ'বই। 1 নম্বৰটো চাইকেট্ৰিক ডিজিজ হ'ব পাৰে, টোপনি কম হ'লে মানুহৰ মানসিক বেমাৰো হয়। তো সেই ষ্ট্ৰেছবোৰে আকৌ আল্টিমেটলি গৈ হাৰ্টবিট বঢ়ায়। বহুত মানুহ আহে পেচেণ্ট আজিকালি আমাৰ তাত, মোৰ হাৰ্টবিটটো 100ৰ তলত নাহেই দেখোন, শুই থাকোঁতেও 100ৰ ওপৰত। তাৰ কাৰণটো হ'লে টোপনি নামাৰে, আৰু চবতকৈ আপুনি ক'লে মোবাইল পিটিকাটো, মানে এতিয়া ৰিলৰ যুগটো, অনবৰত ৰিলে চাই থাকে মানুহে। গতিকে টোপনি কম মাৰিলেতো বেমাৰ হ'বই। বিৰাট মানে আনহাইজেনিক মানে হেৰি বুলি ক'ব লাগিব, লাইফষ্টাইল। তাৰপিছত কাৰ্ডিয়েক এৰেষ্টটো কি? কাৰ্ডিয়েক এৰেষ্ট বিষয়ে অকণমান আপুনি জনাব নেকি? হয়, মই প্ৰথম কওঁতে অলপমান কৈছিলোঁ যে আমাৰ হৃদযন্ত্ৰটো এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পাম্প কৰি থাকে, ধৰক 60 বা 100ৰ ভিতৰত 1 মিনিটত। তো যেতিয়া সেইটো এবনৰ্মেল হৈ যায়, ধৰক হাৰ্টবিটটো বন্ধ হৈ গ'ল, আমাৰ ভগৱানে দিয়া পেচমেকাৰটো বন্ধ হৈ গ'ল,
3 ছেকেণ্ড বন্ধ হোৱাৰ লগে লগে আমাৰ মগজুত যিটো অক্সিজেন পোৱা কমি যায়, মাথা ঘূৰা আৰম্ভ হয়। 5 ছেকেণ্ড 10 ছেকেণ্ড বন্ধ হ'লে মানুহজন 5 ছেকেণ্ড বন্ধ হ'লে পৰিয়ে যায়। এই ভগৱানে এনেকৈ দিছে আকৌ ছিষ্টেমটো, পেচমেকাৰটো কাম নকৰিলেও মাচেলবোৰে নিজৰ ইলেক্ট্ৰিচিটি দি আকৌ কাম কৰা আৰম্ভ কৰে, মানুহজন উঠি বহে। সেইকাৰণে আৰ্লি যিবোৰ চিমটম কাৰ্ডিয়েক এৰেষ্টৰ বা হাৰ্ট ব্লকৰ, সেইবোৰ হ'ল বহুত কম সময়ৰ কাৰণে মূৰ্ছা যোৱা। সেইটো মানুহে যদি মনোযোগ দিয়ে কাৰ্ডিয়েক এৰেষ্ট কম হ'ব, কাৰণ এইবোৰ হ'ল ৱাৰ্ণিং। তাৰোপৰি মই আৰু এটা কৈছিলোঁ, কিছুমান মানুহৰ এইটো ক'ব পাহৰিছোঁ, হাৰ্টৰ মাচল বা পেশীটোৰ বেমাৰ হয়, যেনেকৈ ক'লোঁ যে ডাঙৰ হৈ যায় হাৰ্টটো, পেশীৰ দুৰ্বলতা, পাম্পিং কৰিব নোৱাৰে। ঠিক তেনেকৈ কিছুমান মানুহৰ জেনেটিকেলি জন্মগতভাৱে হাৰ্টৰ মাংসপেশীটো বেছি মোটা হয়, ডাঠ। বেছি ডাঠ হ'লেও কি হয়, তাৰ ভিতৰত ঠিকমতে ব্লাড চলাচল নহয়, তাৰ কিছুমান কোষ মৰি যায়। মৰি গ'লে তাতে এটা ইলেক্ট্ৰিচিটি উৎপন্ন হয়, এইটোক কয় হাইপাৰট্ৰপিক কাৰ্ডিঅ'মায়োপেথি। এইকাৰণে য়ং জেনেৰেশ্যনৰ বেছিকৈ থাকে, বিশেষকৈ ফুটবল প্লেয়াৰৰ বহুতকেইটা ফুটবল প্লেয়াৰ দেখা গৈছে ফুটবল খেলি থাকোঁতে ঢুকায়। এইটোক স্পৰ্টছমেনছ হাৰ্ট ডিজিজ বা এথলেটছ হাৰ্ট ডিজিজ বুলিও কয়। হাইপাৰট্ৰপিক কাৰ্ডিঅ'মায়োপেথি মানে হাৰ্টৰ পেশীবোৰ মানে মোটা হৈ যায়, ডাঠ। ডাঠ হ'লে সেই ডাঠ মাচলটো লৈ পেলাই মই যদি দৌৰিব যাওঁ, বেছিকৈ এক্সাৰচাইজ কৰোঁ, মাচলটোৰ ভিতৰত ঠিকমতে অক্সিজেন পোৱা নাই ইফালে, তাতে এটা দুটা চেল মৰি গ'লে তাৰ পৰা ইলেক্ট্ৰিচিটি উৎপন্ন হ'ল, হাৰ্টটো কঁপা আৰম্ভ কৰিল। এইটো কয় ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া বা ফিব্ৰিলেশ্যন। কঁপা আৰম্ভ হোৱাৰ লগে লগে তেজ চলাচল বন্ধ ব্ৰেইনত, এইটোকে কয় কাৰ্ডিয়েক এৰেষ্ট। মানুহজন ঢলি পৰি যায়, যেতিয়ালৈকে কোনোবাই হেল্প নকৰে বা CPR নিদিয়ে, মানুহজন বাচি নুঠে। তো এই কাৰ্ডিয়েক এৰেষ্টৰ পৰা বচাৰ উপায়ো একেটাই, তাৰমানে আমি চেকআপ কৰিব লাগিব যে তেওঁৰ কিবা ৰিস্ক আছে নেকি কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ, আৰু তাৰ ট্ৰিটমেণ্টো আছে। যিবোৰ মানুহ এবাৰ কাৰ্ডিয়েক এৰেষ্ট হৈছে, কিবাকৈ বাচি গৈছে বা ৱাৰ্ণিং চাইন পাইছে, ধৰক 3 ছেকেণ্ড 4 ছেকেণ্ড এনেকৈ বেহুচ হ'ল, তেওঁ চেকআপ কৰি পালোঁ তেওঁক পেচমেকাৰ লাগে, এটা মেচিন, সৰু মেচিন এটা, জাষ্ট 1 ফিংগাৰ এটা কাট দি পেলাই এটা চিলাইতে হৈ যায়, লোকেল এনেস্থেচিয়াত, এই আধা ঘণ্টাৰ চাৰ্জাৰী এটা। বা যাৰ VTVF কপি থাকে, যাৰ এইটোক কয় AICD বোলে এটা মেচিন, এইটো অলপ ডাঙৰ, সেইটো কাটি আমি এনেকৈ লগাই দিওঁ, তাৰডাল হাৰ্টত সংযোজন কৰি দিওঁ। সেইবোৰ কৰিলেও মানুহজন নেক্সট টাইম আৰু কাৰ্ডিয়েক এৰেষ্ট নহয়। বা বহুত ধৰণৰ মেডিচিনো আছে, মেডিচিন দিও মানুহ বাচিব পাৰে। গতিকে মই ভাবোঁ এইবোৰ মানে প্ৰিভেণ্ট কৰাৰ উপায়, মানে নিৰাময়ৰ উপায় হ'ল মানুহবোৰ আচলতে চেকআপ কৰিব লাগে ৰেগুলাৰ, বিশেষকৈ যাৰ ৰিস্ক ফেক্টৰ আছে। ৰিস্ক ফেক্টৰ এটা হ'ল যাৰ ফেমিলি হিষ্ট্ৰী আছে, বংশগত বেমাৰ আছে নেকি কাৰোবাৰ হাৰ্টৰ। ছেকেণ্ড হ'ল যে তেওঁৰ শকত নেকি, BMI-টো চাব লাগে, ওজন আৰু হাইট মানে উচ্চতা হিচাপত। থাৰ্ড হ'ল তেওঁৰ কোলেষ্ট্ৰল হাই নেকি। ফ'ৰ্থ হ'ল ব্লাড চুগাৰ আছে নেকি। 5 নম্বৰ হ'ল তেওঁৰ ব্লাড প্ৰেছাৰ হাই নেকি। এই 5টা মেইন। তাৰ লগতে যদি স্মকিং কৰে বা টবাকো সেৱন, ধঁপাত সেৱন, আৰু সেইবোৰে অলপ প্ৰভাৱ পেলায়। ধৰক ভিতৰুৱা গাঁৱত আপোনাৰ কোনোবা এনেকুৱা লক্ষণেৰে আক্ৰান্ত হ'ল, তেনেহ'লে প্ৰাথমিক চিকিৎসা ডক্তৰ নোহোৱাকৈ মানুহে কেনেকৈ কৰিব, সেই বিষয়েও এটা সজাগতা লাগে। আচলতে সেইকাৰণে এইটো আচলতে ষ্টেপ ল'ব লাগে চৰকাৰে, বহুত ভালকৈ ল'ব পাৰে ইচ্ছা কৰিলে। আপুনি বিশ্বাস নকৰিব, মোৰ ঘৰ ঝচকাল যোনখন গাঁও, মানে বাংলাদেশ বৰ্ডাৰ, চিঙৰি দিলে বাংলাদেশৰ পৰা শুনা পায়। তাতে যদি এটা পেচেণ্টৰ হাৰ্ট এটাক হয়, তেওঁ ECG কৰিবৰ কাৰণে 30 কিলোমিটাৰ যাব লাগে। ভাগ্য ভাল মোৰ ঘৰটো তাতে কাৰণে ঘৰত এটা ECG মেচিন থৈছোঁ। আমাৰ বজাৰ ছত্ৰচাল, আগমনী, গোলবন চবতে এটা এটা ECG মেচিন আছে। এটলিষ্ট হাৰ্ট এটাক হ'লে 10 মিনিট 20 মিনিটৰ ভিতৰত মানুহটোৰ ECG এখন হ'ব। ECG নকৰাকৈ কেনেকৈ মেডিচিন দিব। আৰু কিট কিছুমান মোৰ বনাই থোৱাই আছে, হাৰ্ট এটাকৰ কিট লিখা আছে। হাৰ্ট এটাক, তাৰমানে হাৰ্ট এটাক হ'লে এছপ্ৰিন 300 mg, কোপিডোগেল 300, চৰ্বিটেড এটা, বা এটৰবাষ্টাটিন 80 mg, কোলেষ্ট্ৰল কমা দৰৱটো। এইকেইটা যে কোনোবাই দিব পাৰিব, দিবৰ কাৰণে এখন ECG লাগে। এই ECG কৰাৰ ব্যৱস্থা বা যিটো মোবাইল মেডিকেল ইউনিট চৰকাৰে বনাইছে, সেইবোৰ একচুৱেলি এভেইলেবল হ'ব লাগে, যে ক'ৰবাত মানুহৰ বুকুৰ বিষ হ'লে তাতে গৈ যাতে ইমিডিয়েট ECGখন কৰে। আৰু বাহিৰত একচুৱেলি হায়দৰাবাদত আছে এইটো ছিষ্টেম। ECGখন কৰাৰ লগে লগে সিহঁতৰ কি বা ছিষ্টেম হেৰি গুচি যায়, ECGখন ক্লাউডত গুচি যায়। কাৰ্ডিঅ'লজিষ্ট এজন, ধৰক মই বহি আছোঁ, মই ECGখন পাই গ'লোঁ, মই লগালগ ৰেড বাটন এটা দি দিলোঁ, লিখি দিলোঁ MI, হাৰ্ট এটাক, মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন। সিহঁতে গম পাই গ'ল এইটো হাৰ্ট এটাক হৈছে, লগালগ এইকেইটা দি দৰৱটো পাই গ'ল, চিকিৎসা পাই গ'ল। সেই চিকিৎসক ইউনিট লাগিব, ইউনিট লাগে। কিন্তু য'ত ইউনিট নাই, য'ত ধৰক আপোনাৰ কোনো সা সুবিধা নাই, তাত কেনেকুৱা কৰিব এতিয়া ওচৰ চুবুৰীয়াই বা পৰিয়ালৰ মানুহে? কাৰণে আমি পুৰণা দিনলৈ যাব লাগিব। যেনেকৈ আমি ইমান দেৰি কথা পাতিলোঁ, হাৰ্ট এটাকৰ লক্ষণ কি, বুকুৰ সমাজত হেঁচা মাৰি ধৰিছে, ঘামি গৈছে মানুহটো, ৰ'ব পৰা নাই, উশাহ পোৱা নাই, পায়খানা লাগিছে নে পেচাব লাগিছে ক'ব পৰা নাই। কিছুমানৰ পায়খানা ওলাই যায়, বমিও কৰে কিছুমানে, পূৰা ঘামি গ'ল মানুহটো। এটলিষ্ট কোনোবাই BP-টো চাব পাৰিলে ভাল। BP-টো যদি ঠিকে আছে, চৰ্বিটেড এটা মই যে ক'লোঁ, জিভাৰ তলত দিব পাৰে, SORBITRATE, চৰ্বিটেড 5 mg, জিভাৰ তলত দিলে অন্ততঃ
বিষটো অলপ কমিব এছপ্ৰিন এটা খুৱাই দিব পাৰি 300 বা 325 লগালগ এম্বুলেঞ্চ মাতি মানুহজনক পঠাই দিব লাগিব যোন ডাক্তৰ আছে যদি এনেকুৱা ধৰণৰ লক্ষণ আৰু বোলে বেহুজ হৈ গৈছে তেওঁৰ নাইটত বোধে নাই এটলিষ্ট মানুহে আচলতে এইকাৰণে আমি ট্ৰেইনিং ছেশ্যন এটা কৰিম বুলি ভাবিছোঁ আমাৰ ইণ্ডিয়া টুডেত যদি আপোনালোকে বিচাৰে CPR ট্ৰেইনিং প্ৰগ্ৰেম এটলিষ্ট পালছ চাব যদি মানুহে জানে কোনোবা যদি চাই আছে বা ট্ৰাই কৰিলে নিজে হাতখন এইখিনিত দিলে গম পাব এটা দিক মাৰে এটলিষ্ট পালছটো চাব জানিব লাগে যে ডিঙিৰ পালছটো আছে নে নাই যদি নাই তেওঁক CPR কেনেকৈ দিব লাগে আমি শিকাই দিম CPR দিলে মানুহজন ইমিডিয়েট ঘূৰি আহে বহুত পেচেণ্ট 1 মিনিটো নালাগে যদি ইমিডিয়েট কোনোবাই মানে দিয়ে আৰু CPRটো তেতিয়া সময় পাব ডাক্তৰ তাৰমানে এটা ক'লোঁ কাৰ্ডিয়াক এৰেষ্ট আৰু হাৰ্ট এটাক এই দুটাই বেছি ডেঞ্জাৰাছ গাঁৱত তাৰ কাৰণে আপুনি যথেষ্ট কাম কৰি আছে যাৰ কাৰণে আপুনি জনদৰদী চিকিৎসক বঁটাও লাভ কৰিছে আৰু আপোনাৰ যিটো NGO দ্য হাৰ্টেৰে আপুনি এতিয়ালৈকে 5 শতাধিক স্থানত 5 শতাধিকবাৰ আপুনি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে দ্য হাৰ্টৰ বিষয়ে অকণমান কওকচোন হয় আচলতে এইটো মোৰ সৰু প্ৰচেষ্টা এটা আৰু এইটোত আচলতে আৰম্ভণিৰ পৰা আপুনিয়ে আছিল প্ৰথম আৰম্ভণি কৰিছিলোঁ নৱজ্যোতি পাঠক প্ৰণৱ কুমাৰ বৰ্মন মই আমি তিনিটাই এনেকৈ তাৰপিছত অবিনাশ পাটৰিহঁতো ভালকৈ কাম কৰি আছে সিহঁতে তো আমি আৰম্ভণিতে এইটোৱে কনচেপ্ট আছিল যে গাঁৱে গাঁৱে গৈ আমি পিক আপ কৰিম গাঁৱৰ চব স্কেনিং কৰিম 200-300 ৰোগীক ECG কৰি স্কেনিং কৰিম কাৰ হাৰ্টৰ বেমাৰ আছে চিমটমবোৰ চাম যিবোৰৰ বেমাৰ আছে ভাগ্য ভাল তাৰপিছতে আয়ুষ্মান কাৰ্ড আহি গ'ল অটল অমৃত বেমাৰীবোৰক আনি পেলাই অটল অমৃত আয়ুষ্মানত ফ্ৰী চিকিৎসা কৰিম আৰু মেডিচিনো ইভেন বিলাইছোঁ আমি যিখিনি পাৰোঁ তাৰ লগতে দ্য হাৰ্টত আৰু বহুত মানুহ জড়িত হৈ গ'ল পিছৰ ফালে তাপসীও আহিল তো আমি সেইকাৰণে ভিডিঅ' আৰম্ভ কৰিলোঁ গান চানবোৰ আৰম্ভ কৰিলোঁ তো এনেকৈ কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা আৰু চৰকাৰৰ ওচৰলৈ গৈছিলোঁ কেইবাবাৰো নাই একো স্কিম নিদিয়ে নাপায় তো এইকাৰণে নিজৰ আমাৰ কালেকশ্যনে দিয়ে আৰু আপোনাৰ পৰা লৈছোঁ আমি চলাই আছোঁ চাওঁ কিমান দিন চলাব পাৰোঁ যথেষ্ট মানুহ মই যিমান দেখিছোঁ দ্য হাৰ্টৰ পৰা উপকৃত হৈছে বিশেষকৈ দুখীয়া দৰিদ্ৰ মানুহ যিয়ে এগৰাকী কাৰ্ডিঅ'লজিষ্টক বিশেষকৈ বিচাৰি নাপায় বা যোৱাৰ কথা নাভাবে কোনোদিনে তেওঁলোকে এতিয়া গাঁৱতে আপোনাক বা আপোনাৰ লগৰ চিকিৎসক বন্ধুসকলক লগ পাইছে আৰু তেনেদৰে আপোনাৰ ওচৰলৈ বহুত মানুহ আহে যাৰ বাবে আপুনি গুৱাহাটীত আজিও এটা বিনামূলীয়া চিকিৎসা শিবিৰ প্ৰতি মাহতে থাৰ্ড চানডে কৰি আহিছে এতিয়া ক'ত কৰি আছে সেইটো অনাময়া মেডিকোজ বুলি এতিয়া অনাময়া মেডিকোজ আগতে হাতীগাঁৱৰ আপোনাৰ NGO অফিচতে আছিলে এতিয়া অনাময়া মেডিকোজ গণেশ মন্দিৰৰ কাষতে গতিকে প্ৰিয় দৰ্শক যদি আপোনালোকে কেতিয়াবা বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰিব বিচাৰে তেনেহ'লে অনাময়া চিকিৎসালয় ৰাম মন্দিৰৰ ওচৰত গণেশগুৰিৰ তাত আপোনালোকে আহিব পাৰিব প্ৰতি মাহৰ তৃতীয়টো দেওবাৰ আৰু এইটো যথেষ্ট বিনামূলীয়া হয় আৰু সকলো ধৰণৰ যিমান পৰীক্ষা নিৰীক্ষা তেওঁলোকে কোলেষ্ট্ৰলটো চাওঁ আমি লিভাৰৰ ফাইব্ৰ স্কেন চাওঁ চুগাৰ টুগাৰটো চোৱা যায় হয় আৰু বিশেষকৈ শিল্পী সাহিত্যিকসকলক যিয়ে যথেষ্ট অৱহেলা কৰে আপোনালোক আহিব বহু ইতিমধ্যে কেইবাগৰাকীও শিল্পী সাহিত্যিকে দ্য হাৰ্টত বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰি আছে আৰু উপকৃত হৈছে পঢ়া শুনা ক'ত আপোনাৰ ঘৰ ক'ত এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ এতিয়া গল্পলৈকে আহোঁ হয় মোৰ ঘৰ ক'লো অলপ আগতে জছকাল বুলি গাঁও এখন আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ গোলকগঞ্জৰ ওচৰত সত্ৰশালৰ একদম কাষতে বাংলাদেশ বৰ্ডাৰত তাতে জন্ম তাতে পঢ়িছোঁ ভেঞ্চাৰ স্কুল এখন আছিলে আমাৰ স্কুলততো ঘৰো নাছিলে বৰষুণ দিলে আমি খোজ কাৰণ স্কুল যাব নালাগে তাৰপিছত হাই স্কুল পঢ়িলোঁ ছত্ৰশাল হায়াৰ ছেকেণ্ডেৰী বিদ্যাপীঠ তাৰপিছত ভোলানাথ কলেজ ধুবুৰীত হায়াৰ ছেকেণ্ডেৰী পঢ়ি কটন কলেজত মই SRB হোষ্টেলত আছিলোঁ কেমিষ্ট্ৰিত মেজৰ লৈ পেলাই তাৰপিছত সেইখিনি সময়তে GMCত পাই গ'লোঁ গুৱাহাটী মেডিকেল কলেজত MBBS MD কৰি দিল্লী গ'লোঁ দিল্লীতো বহুত জেগাত কাম কৰিছিলোঁ 2 বছৰমান তাৰপিছত আহি DMটো আকৌ GMCতে কৰি তাৰপিছত আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজিৰ এটা ফেলোশ্বিপ পালোঁ ইউৰোপিয়ান ছ'চাইটি অফ কাৰ্ডিঅ'লজিৰ পৰা পালোঁ সেইখিনিয়ে পঢ়া শুনা যথেষ্ট মানে কি কম সময়তে বা কম বয়সতে আপোনাৰ কেৰিয়াৰটো খুব ঊৰ্ধ্বমুখী আছিলে খুব কম বয়সতে বহুত চিকিৎসক দেখিছোঁ বহুত দীঘলীয়া সময় লাগে মই আচলতে আৰু এটা কাৰণ কম বয়সৰ মই 4 বছৰ বয়সতে ক্লাছ 1ত গৈছোঁ মানে 82ত জন্ম 96ত মেট্ৰিক পাছ মানে 14 বছৰতে মেট্ৰিক পাছ কৰিলোঁ সেইটো এটা এডভান্স হ'ল আৰু আপুনি মাজত কোনো ধৰণৰ গেপ লোৱা নাই গেপ নাই MD কৰিছে MD কৰাৰ পিছত খালি 2 বছৰ মই দিল্লীত কাম কৰিছিলোঁ কাৰ্ডিঅ'লজিত তাৰপিছত DM কৰিলে তাৰপিছত DM কৰিলোঁ গতিকে আপুনি অধ্যয়নটো ঠিকেই ৰাখিছে আৰু বহুত চিকিৎসকক দেখা যায় আধুনিক যি চিকিৎসাটো ব্যৱস্থাটো সলনি হৈ গৈ থাকে নতুন নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ হয় বহুতে যোগাযোগ নাৰাখে যাৰ বাবে ৰোগীয়ে আপত্তি কৰে যে চিকিৎসকগৰাকীয়ে ভুল চিকিৎসা কৰিলে সেইটো হয় আৰু আচলতে কি হয় বেলেগ ডিপাৰ্টমেণ্টৰ কথা নাজানো আমাৰ কাৰ্ডিঅ'লজিটো বহুত ফাষ্ট গ্ৰ'য়িং
বহুত আপডেট হৈ থাকে হয়তো মই এতিয়া গমেই নাপাম আজি কিবা এটা ওলাল খুব চাই থাকিব লাগে মানে পঢ়ি থাকিব লাগে জাৰ্নেল চাৰ্নেলবোৰ আৰু কেতিয়াবা মিছো হয় তো চেষ্টা কৰি আছোঁ যিমানখিনি আপডেট হৈ থাকিবৰ কাৰণে আৰু সকলো চিকিৎসকে আপডেট কৰি থাকিব পাৰিলে থাকিব ভাল লাগে আচলতে আৰু সেইটো নহয় সেইটো আচলতে চৰকাৰৰ ফালৰ পৰাও এটা ব্যৱস্থা আছে আমেৰিকাত বিশেষকৈ আছে এভৰি 3 years 5 years সিহঁতৰ এক্সাম পাতে যে ডাক্তৰজন আপগ্ৰেডেড যদি হৈছে লাইচেঞ্চখন থাকিব নহ'লে লাইচেঞ্চ কেঞ্চেল তো তেনেকুৱা বস্তুবিলাক এই ব্যৱস্থাটো ভাৰতবৰ্ষতো হ'ব লাগে আচলতে হ'ব লাগে কিন্তু কিছুমান যিটো হাৰত মানে বৰ্তমান চেঞ্জ হৈ আছে ছ'চাইটি চেঞ্জ হৈ আছে মানুহ নলেজ বাঢ়ি আছে এআইৰ যুগ আহি আছে মানুহ এজনে ডাক্তৰক দেখুৱাৰ লগে লগে তাৰ বেমাৰৰ কি ট্ৰিটমেণ্ট দিছে এআইত মাৰি দিব গোটেই ট্ৰিটমেণ্ট আহি যাব ইন কেছ ডাক্তৰজনে যদি কিবা মিছ কৰিলে ময়ে ধৰক কিবা মিছ কৰিলে এইটো লগে লগে ফেচবুকত হোৱাটছএপত হেৰি দি দিব আৰু বেমাৰৰো চৰিত্ৰ সলনি হৈ গৈ আছে আগতে অকল জণ্ডিছ আছিল এতিয়া চিট আহিলে বিট আহিলে হয় মানে সেইটো বাৰু বহুত পুৰণাই হ'ল হেপাটাইটিছ বি চি তো বেলেগ বেলেগ পৰ্যায়লৈকে গৈছে কাৰণ বেমাৰবিলাক তাৰমানে কি আৰু এটা হৈছে আপুনি ঠিকেই কৈছে বয়সটো বহুত আগবাঢ়ি আহিছে আগতে মানুহৰ লিভাৰ চিৰ'চিছ ইমান হোৱা নাছিল আজিকালি যিমান লিভাৰ চিৰ'চিছ পাওঁ লিভাৰৰ বেমাৰ হেপাটাইটিছ বি চিৰ কাৰণে হ'ব পাৰে হেবিটৰ কাৰণে হ'ব পাৰে এলকহলিজিম বেছি হৈছে সেইকাৰণেও হৈছে বা মেদবহুলতা ইভেন মানে মদ চদ নোখোৱা মানুহ কিছুমানো মানে দেখা গৈছে ফেটি লিভাৰ বহুত বেছি ফেটি লিভাৰৰ কাৰণেও চিৰ'চিছ হয় তো লিভাৰৰ কথাটো ক'লে কাৰণে এইটো উল্লেখ কৰিলোঁ ঠিক তেনেকৈ য়ং মানুহ মই এই যোৱা সপ্তাহতে এটা অপাৰেশ্যন কৰিছোঁ হাৰ্টৰ 24 বছৰীয়া ল'ৰা এটা 24 বছৰতে হাৰ্ট এটাক হোৱা হৈছে তো বেমাৰবিলাক ইমান আগবাঢ়ি আহিছে পপুলেশ্যন বাঢ়ি আছে আকৌ য়ং জেনেৰেশ্যনটোৱে বেমাৰত পৰি আছে এইটো বৰ দুৰ্ভগীয়া বহুতে ক'ব বিচাৰে যে কৰোণাৰ পিছত এনেকুৱা বেমাৰবিলাকৰ প্ৰাদুৰ্ভাৱ বেছি হৈছে বা মানুহ সোনকালে আক্ৰান্ত হয় মানুহৰ ইমিউনিটিটো কমি গৈছে হয় সেইটো আচলতে কথাহে এইটো প্ৰুফ নাই এইকাৰণে দিগদাৰ ক'বলৈ মানে হাইপথেচিছ এটা কাৰণ হয়তো কোইনচিডেঞ্চ হ'ব পাৰে এইখিনি সময়তে কৰোণা হ'ল এইখিনি সময়তে ডিষ্ট্ৰিক্ট চেঞ্জ হ'ল আচলতে ছ'চিয়েল চেঞ্জ বহুত হৈছে কৰোণাৰ পিছৰ পৰা এই কেইবছৰতে আগতে মানে ধৰক ফুটপাথেদি আপুনি খোজকাঢ়িব পাৰিছিলে ভালকৈ আজিকালি নোৱাৰি চাইকেল চলোৱাটো দূৰৰে কথা গুৱাহাটীখনত ইমান বেছি পপুলেশ্যন হৈছে ইমান মানে অনিয়ম হৈছে আচলতে বস্তুবিলাক আমাৰ লাইফষ্টাইলটো সেইকাৰণে আচলতে বাঢ়িছে বহুতে ভেকচিনৰ কথা কয় সেইটো মই এবাৰ ষ্টাডিও কৰিছিলোঁ এনেকুৱা এটা শ্বৰ কাৰণে তো ইহঁতে দেখিছিলে যে কৰোণা যিবোৰ মানুহৰ হয় ভেকচিন লোৱা মানুহৰতো অটপচি পোৱা নাই অটপচি মানে হ'ল পষ্টমৰ্টম ৰিপৰ্ট তো অটপচি কৰোঁতে হাৰ্টবিলাক ইহঁতে যিবোৰ কৰোণা হৈ ঢুকাইছে হাৰ্টৰ মাচল ইহঁতে মাইক্ৰস্কোপত ভালকৈ ইলেক্ট্ৰন মাইক্ৰস্কোপেদি চাই দেখিছে যে হাৰ্টৰ মাচলৰ ডেমেজ হৈছে তো হৃদযন্ত্ৰৰ পেশী যদি অলপ ডেমেজ হয় এই মই অলপ আগতে যে ক'লোঁ হাইপাৰট্ৰপিক কাৰ্ডিঅ'মায়োপেথি ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি হাৰ্টৰ পেশীৰ দুৰ্বলতা সেই মানুহবোৰো ছাডেন কাৰ্ডিয়েক ডেথ এইকাৰণে হয় কাৰণ পেশীবোৰ ডেমেজ হয় তো ছেইম ধৰণৰ পেশীৰ ডেমেজ বা ইনফেকশ্যন হ'লে যিটো হয় যদি ভেকচিনেও কৰি আছে চবৰে হাৰ্টত তেনেহ'লে এইটো কথা সত্য কিন্তু সেইটো প্ৰমাণ কৰিব নোৱাৰি সেইকাৰণে কোৱাটো দিগদাৰ যিয়ে নহওক ডক্টৰ চন্দন মনক বহুত কথা পাতিলোঁ চিকিৎসা সম্পৰ্কে ৰোগ সম্পৰ্কে ৰোগৰ নিৰাময় সম্পৰ্কে আৰু আশা কৰিছোঁ আমাৰ দৰ্শকো উপকৃত হ'ব আপোনাৰ এগৰাকী চিকিৎসক বৰ্তমান দিছপুৰ হাস্পাতালত আপুনি হৃদৰোগ বিশেষজ্ঞ হিচাপে কৰ্মৰত হৈ আছে কিন্তু আপোনাৰ সংগীতৰ প্ৰতি সাংঘাতিক এটা আকৰ্ষণ বা আগ্ৰহ যাৰ বাবে আপুনি ৰাতি 12টা বজাত চিকিৎসালয়ৰ পৰা গৈ ষ্টুডিঅ'ত বহে বা নিজেও এটা ষ্টুডিঅ' খুলি লৈছে আপুনি এইটো আচলতে আছিলে সৰুৰ পৰাই মই গীটাৰখন বজাওঁ মানে MBBSৰ পৰাই কিন্তু আচলতে বেছি হ'ল আপোনাক লগ পোৱাৰ পিছতহে আপোনাক আৰু নৱদাই কবিতা লিখে ৰাতি হোষ্টেলত মানে একেলগে আড্ডা মাৰোঁতে নৱদা আৰু প্ৰণৱদা দুজনকে মই কম্পিটিশ্যনত বহাই দিওঁ 10 মিনিট টাইম আছে ডাক্তৰৰ ওপৰত কোনে আগত লিখিব পাৰে এনেকৈ আৰম্ভ হ'ল আমাৰ জাৰ্ণি তো এনেকৈ কৰি 1500মান গান হ'লেই নেকি আমাৰ দুইজনৰে আৰু শেহতীয়াভাৱে এটা গান মুক্তি পালে বিমান বৰুৱাৰ বিমান বৰুৱাৰ লগত 3টামান বিহু কৰিলোঁ মই এতিয়ালৈকে উজনিৰ মৰমী বিৰিণা নতুন পৰিকল্পনা গানক লৈ এতিয়া বহুত আছে কোনটো কওঁ আমাৰ এটা A2P জোনাক বুলি এটা গান অলৰেডি ডাবিং হৈ গ'ল তাৰো শ্বৰ্ট ফিল্ম এখন কৰাৰ প্লেন আছে একাপ চাৰ শ্বৰ্ট ফিল্ম আমি কৰি আছোঁ কাম ভিডিঅ' ৰেডি হ'ল বাৰু আমি ৰিলিজ কৰিম তাৰপিছত নতুন গানৰ ভিতৰত এটা আছে তোমাৰ অবিহনে চিন্তু পাঠকে লিখা সেইটো কালি ডাবিং কৰিলোঁ মই মানস হাজৰিকা লহৰ ষ্টুডিঅ'ত
তাৰপিছত এটা আছে অক্সিজেনটো আমি সোনকালে ৰিলিজ সজাগতামূলক কাৰণ ইমান মানে এতিয়া দেখিছেনে দিল্লীত 45 ডিগ্ৰী চলি আছে 45 তো গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত আমি অক্সিজেন আৰু কেইটামান গান আছে তেনেকুৱা ধৰণৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা বনাইছোঁ মই পৰহি অন দ্য স্পট সৃষ্টি কৰা জেনজি তেনেকৈ কৰি আছোঁ এটা দুটাকৈ তেনেহ'লে এটা গান শুনো ডাক্তৰৰ মুখত ডাক্তৰৰ কণ্ঠত এটি সুন্দৰ গান শুনো উকা উকা হৃদয় আজি উকা উকা একাপ চাহ যেন ফিকা ফিকা তাতেই দুখৰ এটি কবিতা আছে যে লিখা মই খাবতো এটি জোন বুলি জোনাকী পৰুৱা গধূলি মই চুই চাওঁ তোমাকে বুলি অস্ত ৰবি আবেলি হৃদয় আজি উকা উকা বৰ উকা উকা এই সময় আকাশ উদাস নীলিময় বৰ উকা উকা এই সময় আকাশ উদাস নীলিময় তুমি বিনে তোমাৰ ছায়াৰে জীৱন মৰু হৃদয় আজি উকা উকা মই চুব খোজো খোজে তোমাক এন্ধাৰ ৰাতি যেন নামি আহিব জোনাক মই চুব খোজো খোজে তোমাক এন্ধাৰ ৰাতি যেন নামি আহিব জোনাক বৰ উকা উকা বৰ উকা উকা ফিকা ফিকা পুৱতিৰ চাহকাপ হৃদয় আজি উকা উকা লা 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 লে 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 লা লে 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 লা লি লে 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 প্ৰিয় দৰ্শক নিশ্চিতভাৱে আজিৰ এই অনুষ্ঠানটো চাই আপোনালোক উপকৃত হ'ব আজিৰ এই অনুষ্ঠানত উপস্থিত আছিলে বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ চন্দন মোদক যিগৰাকী এগৰাকী চিকিৎসকেই নহয় এগৰাকী গায়ক আৰু এগৰাকী জনদৰদী চিকিৎসক যিয়ে বহুত দৰিদ্ৰ মানুহক বিনামূলীয়াকৈ সহায় কৰি আছে গতিকে তেনেকুৱা এগৰাকী চিকিৎসকৰ এই দিহা পৰামৰ্শ নিশ্চিতভাৱে আপোনালোকক উপকৃত কৰিব গতিকে চাই থাকিব ইণ্ডিয়া টুডে এনিৰ যুক্তি তৰ্ক গল্প আজিলৈকে সামৰিছোঁ ধন্যবাদ আবেগ নহয় যুক্তি কাজিয়া নহয় তৰ্ক আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব সত্যতা বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম প্ৰতিপল স্বদেশৰ প্ৰহৰী